Hello everyone. So এই ভিডিঅ'টোৰ দ্বাৰা কেইটামান গুৰুত্বপূৰ্ণ MCQ কৰিম যিকেইটা বিল্ডিং মেটেৰিয়েলছ এণ্ড কনষ্ট্ৰাকশ্যনৰ হ'ব আৰু এই ভিডিঅ'টোত থকা MCQ কেইটা আপকামিং এক্সামিনেশ্যনৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব বুলি মই ভাবোঁ। ত' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য প্ৰচেছ অফ প্ৰডাকশ্যন অফ নেচাৰেল ষ্ট'ন। অ'কে, কি কৈছে ইয়াতে? নেচাৰেল ষ্ট'নৰ কথা কৈছে। ত' নেচাৰেল ষ্ট'ন প্ৰডাকশ্যন কৰা বা নেচাৰেল ষ্ট'ন কালেক্ট কৰাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটোৰ কথা সুধিছে। গতিকে এই অপশ্যন কেইটা কি কি আছে এবাৰ চাই লোৱা। ফাৰ্ষ্টটো আছে ড্ৰেছিং, দেন কুৱেৰিং, দেন ক্ৰাছিং, দেন চিজনিং। অ'কে, চ' এই গোটেইকেইটা অপশ্যন কি হয়, এই অপশ্যন কেইটা কি বুজাইছে, মই এইটো কথা বাৰু লাহে লাহে এটা এটাকৈ কৈ আছোঁ। কিন্তু ফাৰ্ষ্ট অফ অল ইয়াৰে এনচাৰটো কি হ'ব, এই ভিডিঅ'টো প'ষ্ট কৰা। প'ষ্ট কৰি কিনে তোমালোকে কমেণ্ট ছেকশ্যন লিখিব ট্ৰাই কৰা। অ'কে, লিখিলা? অ'কে, চ' ইয়াৰে এনচাৰটো কি হয়? কুৱেৰিং হয়। অ'কে, ত' এতিয়া কুৱেৰিং কি হয়? তো তোমালোকক মই কেইখনমান পিকচাৰ লৈ আহিছোঁ, তোমালোকে চাব পাৰা। এই পিকচাৰখনত এয়া হৈছে পাহাৰ। অ'কে, তো ইয়াতে ডিফাৰেণ্ট প্ৰচেছ আছে, হা, ডিফাৰেণ্ট প্ৰচেছ আছে। এই প্ৰচেছেৰে কুৱেৰিং কৰা হয়। অ'কে, তো ইয়াত দেখিবলৈ পাইছা যিবোৰ এখন পাহাৰ কাটি কেনে তাৰ পৰা যি ষ্ট'ন আছে বা ৰক আছে সেয়া কালেক্ট কৰিছে ডিফাৰেণ্ট মেথডেৰে, তাৰপিছতে ইয়াত ট্ৰেন্সপৰ্ট কৰি লৈ গৈছে। অ'কে, তো বাকী অপশ্যনকেইটাই কি বুজাইছে সেই বিষয়ে অলপমান ডিছকাশ্যন কৰোঁ। চ' ফাৰ্ষ্ট কুৱেৰিংটো অপশ্যন হয় বুলি ক'লোঁ মই, হয়নে? তো কি হয় এইটো? ইট ইজ দ্য প্ৰচেছ অফ এক্সট্ৰেক্টিং দ্য নেচাৰেল ষ্ট'ন ফ্ৰম দ্য ৰক in the earth crust. Okay, so stones are used for the construction are obtained from the quarries through this process. Okay, so quarries or পৰা quarrying যিটো process হয়, process টো দি কি কৰে natural stone বিলাক এটা ডাঙৰ ৰকৰ পৰা কি কৰে extract কৰে. Okay, obviously earth crust থাকে এইবোৰ, হয় নাই? তাৰপিছতে নেক্সট অপশ্যনটো কি আছিলে? এটা অপশ্যন আছিলে ন ড্ৰেছিং। তো ড্ৰেছিংটো কি বুজায়? It is the process of giving a stone proper size, shape and surface finish to a roughly broken stone, obtained from the quarry so that they can be used in construction. এতিয়া ড্ৰেছিং যিটো প্ৰচেছ হয়, ফাৰ্ষ্ট আমি কুৱেৰিং কৰিলোঁ। অ'কে, কুৱেৰিছৰ পৰা আমি কি কৰিলোঁ? এক্সট্ৰেক্ট কৰিলোঁ নেচাৰেল ষ্ট'নটো। নেচাৰেল ষ্ট'নটো এটা ডেফিনিট শ্বেপ এণ্ড চাইজ আমি দিয়াটো দৰকাৰ, হয়নে? আমি ডেফিনিট এটা শ্বেপ যেতিয়া দিম তেতিয়াহে আমি তাক ইউজ কৰিব পাৰিম কনষ্ট্ৰাকশ্যনৰ কাৰণে। তো এইটো যিটো প্ৰচেছ, এই প্ৰচেছটো য'ত আমি এটা প্ৰপাৰ চাইজ দিওঁ, এটা প্ৰপাৰ শ্বেপ দিওঁ, তাৰপিছত ছাৰ্ফেচ ফিনিচিং দিওঁ, সেই যিটো প্ৰচেছ সেইটো কি বুলি কয়? ড্ৰেছিং বুলি কয়। তাৰপিছতে নেক্সট অপশ্যনত কি আছিলে? ক্ৰাছিং আছিলে, হয়নে? তো ক্ৰাছিং কি হয়? ক্ৰাছিং ইজ দ্য প্ৰচেছ অফ obtaining the construction aggregates by a mining of suitable rock deposits and breaking the removed rock into the desired smaller size using crusher. এতিয়া crusher ইউজ কৰি আমি কি কৰোঁ? এটা ডাঙৰ যে এগ্ৰিগেটছ থাকে সেই এগ্ৰিগেটছ আমি কি কৰোঁ? এটা সুইটেবল চাইজলৈকে কনভাৰ্ট কৰোঁ। অ'কে, সুইটেবল চাইজলৈকে আমি লৈ আনো। অ'কে, ডাঙৰ ৰক এটাৰ পৰা তাক ব্ৰেক কৰি আমি কি কৰোঁ? এটা সুইটেবল চাইজলৈকে লৈ আহোঁ, বা আমি যিটো মাইনিং কৰি লৈ আনো, হয় নাই, তাৰ পৰা এটা সুইটেবল চাইজলৈকে। তো সেইটোকে কি বুলি কয়? ক্ৰাছিং বুলি কয়। তাৰপিছতে নেক্সট এটা আছিলে অপশ্যনত কি আছিলে? চিজনিং আছিলে। তো চিজনিং কি হয়? চিজনিং ইজ দ্য ড্ৰাইং অফ ষ্ট'ন। অ'কে, ষ্ট'নটো ড্ৰাই কৰা যিটো প্ৰচেছ হয় সেইটোকে কি বুলি কয়? চিজনিং বুলি কয়। টু ৰিমুভ দ্য কুৱেৰী শ্বেপ। অ'কে, ইয়াক কুৱেৰী শ্বেপ বুলি কয়, হা। তো এইটো বস্তু মনত ৰাখিবা, ক'ৰবাত মইশ্চাৰ বুলি এনেকৈ বা ৱেট হৈ থকা তেনেকৈ নকয়, তাক কুৱেৰী শ্বেপ বুলি ক'ব। তো কুৱেৰী শ্বেপ কি কৰোঁ? আমি ৰিমুভ কৰোঁ। অ'কে, freshly quarried stones contain moistures and seasoning helps to improve their strength and durability. তো ফ্ৰেছলি যেতিয়া আমি ষ্ট'ন এটা কালেক্ট কৰোঁ, অ'কে, তো সেইটো কি থাকে? তাতে কুৱেৰী শ্বেপ থাকে আৰু তাক আমি কি কৰিব লাগে? ড্ৰাই কৰিব লাগে যাতে তাৰ ষ্ট্ৰেংথ আৰু ডিউৰেবিলিটি ইনটেক্ট হয়। ঠিক আছে, তো এইটো কুৱেশ্যন হৈ যাব। তো এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, বিকজ এই কুৱেশ্যনটো কৰাৰ লগে লগে বাকী অপশ্যনকেইটাও আমি গম পাই গ'লোঁ, হয়নে? চ' মই দেখাত এটা কুৱেশ্যন ল'ব পাৰোঁ, কিন্তু তোমালোকৰ কনচেপচুৱেল বিল্ড আপৰ ফালৰ পৰা বা যিখিনি বেলেগ বেলেগ অপশ্যনখিনিৰ পৰা যদি কিবা এখন কুৱেশ্যন বনিব পাৰে, তো সেইবিলাকো তোমালোকৰ বহুত ক্লিয়াৰ হৈ যায়। অ'কে, তো ইয়াৰ লগে লগে এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে আমাৰ কমপ্লিট যিটো প্ৰিপাৰেশ্যন আছে APSC JEE কাৰণে, তো সেয়া আমাৰ অলৰেডি এটা বেটছ আমি চলাইছোঁ, য'ত আগতে হৈ যোৱা গোটেইবিলাক ক্লাছেছৰ যি ৰেকৰ্ডিং ফৰ্মেট আছে, PDF গোটেইখিনি পাই যাব। কাৰণ আপকামিং আকৌ JEE ভেকেঞ্চিজ অহাৰ চান্সেছ আছে। অ'কে, তো সেই ভেকেঞ্চিছৰ নটিফিকেশ্যন অহালৈ ৰখি নাথাকি যদি আগতীয়াকৈ প্ৰিপাৰেশ্যন এটা কৰা যায়, তো সেই প্ৰিপাৰেশ্যনে কি কৰিব? অবভিয়াছলি বহুত বেছি হেল্প কৰিব।
অ'কে, চ' বহুতে কি কৰে, এক্সামৰ ন'টিচ আহে তাৰপিছতহে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে, তো তেনেকৈ কেতিয়াও চিলেবাছ কমপ্লিট নহয় বা এটা ভাল প্ৰিপেৰেশ্যন নহয়। চ' যেতিয়ালৈকে একো নটিফিকেশ্যন অহা নাই তেতিয়ালৈকে এটা এটা মটিভেশ্যন এটা ল'ব লাগিব যে য়েছ, আপকামিং যি এক্সামিনেশ্যনে আহে মই সেইটো ক্ৰেক কৰিম। চ' তেনেকুৱা ধৰণৰ মটিভেশ্যন এটা ল'লে তো অভিয়াছলি ভাল হ'ব। তাৰ কাৰণে আমাৰ এইটো বেটছ লগত এনৰল হ'ব পাৰে। অ'কে, তো অলৰেডি ইয়াতে গোটেইবিলাক ছাবজেক্ট কমপ্লিট হৈ আছে আৰু আপকামিং 8 মাহলৈকে যেতিয়া ভেলিডিটি থাকিব, আপুনি যি এক্সামিনেশ্যনে আহিব সেই এক্সামিনেশ্যনত যি ছাবজেক্টেই থাকে আমি কি কৰিম, সেয়া কমপ্লিট কৰি দিম। অ'কে, তো ইয়াৰ লগে লগে ফিচাৰী এক্সামিনেশ্যনৰ মক টেষ্টটো ল'ব পাৰে। অ'কে, আমাৰ এইটো চলি আছে আৰু JLW 2026ৰ কাৰণে যিটো কোৰ্চ চলি আছে এই কোৰ্চটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। যিসকলে ডিপ্ল'মা পঢ়ি আছে বা ডিপ্ল'মা জাষ্ট কমপ্লিট হৈছে তেওঁলোকে বিটেকত এডমিশ্যন ল'ব পাৰি বিচাৰিছে ডিৰেক্টলি ছেকেণ্ড ইয়াৰত। চ' তাৰ কাৰণে এই কোৰ্চটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। এই কোৰ্চটো অলৰেডি চলি আছে, যদি কোনোবাই বিচাৰিছে ডেফিনেটলি ইউ কেন কণ্টেক্ট, আৰু এই গোটেইবিলাকৰ লিংক ডেছক্ৰিপশ্যনত থাকিব, কমেণ্ট ছেকশ্যনত থাকিব আৰু কণ্টেক্ট নাম্বাৰ থাকিব, ইউ কেন কণ্টেক্ট। চ' নেক্সট কুৱেশ্যনটো, দ্য ক্ৰাছিং ষ্ট্ৰেংথ অফ গুড ষ্টোন। এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। এতিয়া ইয়াতে অকল ক্ৰাছিং ষ্ট্ৰেংথৰ কথা কোৱা হৈছে, হয়নে? চ' ক্ৰাছিং ষ্ট্ৰেংথৰ লগত বাকী যিখিনি আছে, গুড ষ্টোন এটা হ'বৰ কাৰণে কি কি লাগিব, গুড ক্ৰাছিং ষ্ট্ৰেংথ কি হয়, এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, তো তাৰ কাৰণে এই কুৱেশ্যনটো ডাইৰেক্টলি তোমালোকে মনত ৰাখিবা। ইয়াতে একো ভেলু আৰু কনচেপচুৱেলি একো কথা নাই, ডাইৰেক্টলি এইবোৰ ভেলু মনত ৰাখিব ট্ৰাই কৰিবা। তো ক্ৰাছিং ষ্ট্ৰেংথ অফ a good stone for construction of a building must not less than, okay, কিমানতকৈ কম হ'ব নোৱাৰে। ইয়াৰ অপশ্যনটো কি হয়, চি হয়। অ'কে, 100 মেগা পাস্কেল। অ'কে, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো, হুইচ অফ দ্য ফলোইং ইজ এক্সাম্পল অফ ছেডিমেণ্টেৰী ৰক। তো ছেডিমেণ্টেৰী ৰকৰ এক্সাম্পলৰ কথা কৈছে। তো ৰকছ কি টাইপছৰ আছিলে সেইবোৰ কথা নিশ্চয় জনা। অ'কে, যদি কোনোবা কাৰণত এইখিনি কথা যদি কিবা কাৰণত কনফিউজন আছে ডেফিনেটলি সেইখিনি অলপমান পঢ়ি কেনে আপডেট কৰি ল'বা। অ'কে, আৰু যদি কিবা ডাউট থাকে কণ্টেক্ট কৰিলেই হ'ল। ঠিক আছে, তো এতিয়া কথাটো হ'ল এনেকুৱা যে ছেডিমেণ্টেৰী ৰক, ছেডিমেণ্টেৰী ৰক, ইগনিয়াছ ৰক, তাৰপিছত মেটামৰ্ফিক ৰক, এনেকৈ ৰকৰ আমি ক্লাছিফাই কৰিছিলোঁ, হয়নে? তো এই ক্লাছিফাইত আমি কি কৰোঁ, এক্সাম্পলছবিলাক পঢ়িছিলোঁ, হয়নে? তো এই এক্সাম্পলছবিলাকৰ ওপৰত মই যেতিয়া ৰিভিজন ক্লাছ কৰিছিলোঁ লাষ্ট, তেতিয়া কৈছিলোঁ যে এইবিলাক যে এক্সাম্পলছবিলাক কোনটো ৰকত পৰে, হয়নে, কোনটো টাইপছ অফ ৰকত পৰে, সেইটো বহুত বেছি কুৱেশ্যন আগতেও আহিছে আৰু ভৱিষ্যতেও আহিব। তো সেইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এতিয়া গোটেইকেইটা অপশ্যনেই চাব লাগিব এটা এটাকৈ কোনটো ক্লাছিফিকেশ্যনত পৰে। চ' ইয়াৰে এনচাৰটো ফাৰ্ষ্ট অফ অল কৈ লওঁ। ইয়াৰে এনচাৰটো হয় ছেডিমেণ্টেৰী ৰক বুলি যদি কয় তেতিয়াহ'লে কি হ'ব, এইটো চেণ্ডষ্ট'ন। ঠিক আছে, তো এইটো ক্লাছিফিকেশ্যনকেইটা চাই লোৱা। গ্ৰেনাইট কি হয়, ইগনিয়াছ ৰক হয়। ঠিক আছে, এতিয়া ইগনিয়াছ ৰক কি হয় সেই বিষয়ে তোমালোকে নিশ্চয় জানিব লাগিব। সেইটো কি হয়, যে যেতিয়া ভলকেনিক ইৰাপশ্যন হয় তেতিয়া কি হয়, তাৰ পৰা লাভা, মেগমা এইবিলাক কি হয়, আৰ্থ ক'ৰৰ পৰা ওপৰলৈ ওলাই আহে, আৰু সেইবোৰ যেতিয়া কুলিং হয় আৰু চলিডিফিকেশ্যন হয় তেতিয়া এটা হাৰ্ড এটা ষ্ট্ৰাকচাৰলৈ কনভাৰ্ট হয়, আৰু তাক সেইটোকে আমি কি বুলি কওঁ, ইগনিয়াছ ৰক বুলি কওঁ। আৰু তেনেকৈ ইগনিয়াছ ৰক কি হয়, ফৰ্ম হয়। অ'কে, আই থিংক ধৰিব পাৰিছা কথাটো। এতিয়া ইগনিয়াছ ৰকৰ এক্সাম্পল এটা গম পালোঁ, গ্ৰেনাইট। তাৰপিছতে মাৰ্বল কি হয়, মেটামৰ্ফিক হয়। চেণ্ডষ্ট'ন এইটো অলৰেডি এই কুৱেশ্যনটোত আহিছে, হয়নে? তো ছেডিমেণ্টেৰী হ'ল। তাৰপিছতে কোৱাৰ্টজাইট কি হয়, মেটামৰ্ফিক হয়। তো এই গোটেইকেইটা ভালকৈ চাই ল'বা, আৰু বাকী যিবোৰ এক্সাম্পলছ আছে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ফৰ আপকামিং এক্সামিনেশ্যন। তাৰপিছতে নেক্সট কুৱেশ্যনটো, দ্য পাৰ্চেণ্টেজ অফ এলুমিনিয়াম ইন এ গুড ব্ৰিক আৰ্থ লাইজ বিটুইন। অ'কে, তেতিয়া গুড ব্ৰিক এটা বনাব লাগিলে, ব্ৰিক কি হয় নিশ্চয় জানা, হয়নে? এই ব্ৰিকৰ কাৰণে যিখিনি আমি মেটেৰিয়েলছ কালেক্ট কৰিম, হয়নে, আৰ্থ মেটেৰিয়েল বা চইল যি কালেক্ট কৰিম, সেই চইলৰ তাতে ডিফাৰেণ্ট যিখিনি আমাৰ কেমিকেলছ থাকিব। অ'কে, সেই কেমিকেলছখিনিৰ এটা ডিফাৰেণ্ট পাৰ্চেণ্টেজ এটা থাকিব লাগিব, এটা স্পেচিফিক পাৰ্চেণ্টেজ থাকিব লাগিব, হয়নে? তেতিয়াহে আমি তাৰ পৰা কি বনাব পাৰিম, গুড কোৱালিটিছৰ ব্ৰিক বনাব পাৰিম। অ'কে, তো এই পাৰ্চেণ্টেজখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো গুড ব্ৰিকৰ কাৰণে যদি পাৰ্চেণ্টেজ অফ এলুমিনিয়াম যদি সোধে তেতিয়াহ'লে তাৰে অপশ্যনটো কি হ'ব, 20 পৰা 30%। অ'কে, তো ইয়াৰ লগে লগে বাকীকেইটা পাৰ্চেণ্টেজতো মই দেখাই দিওঁ। তো ইনগ্ৰিডিয়েণ্টছ কি আছে, চিলিকা, এলুমিনা, লাইম, ফেৰিক অক্সাইড, মেগনেছিয়া, কাৰ্বন ডাই অক্সাইড, তাৰপিছতে এইখিনি, হয়নে?
তো চিলিকা কিমান থাকিব লাগে 50 পৰা 60%, তাৰপিছতে এলুমিনা 20 পৰা 30%, লাইম about 5%, ফেৰিক অক্সাইড 5 to 6%, মেগনেছিয়া কিমান 1তকৈ কম 1%তকৈ কম, আৰু বাকীখিনি ভেৰি স্মল পাৰ্চেণ্টেজ। তো এতিয়া যদি এইবাৰ এলুমিনিয়াটো মই ইয়াতে দিছোঁ, তো বাকী যদি আহে চিলিকা কিমান পাৰ্চেণ্ট থাকিব লাগে, লাইম কিমান পাৰ্চেণ্ট থাকিব লাগে ফৰ গুড ব্ৰিক আৰ্ট, তেতিয়াহ'লে আই থিংক এই কুৱেশ্যনবিলাকো তোমালোকে পাৰিবা। অ'কে, তাৰপিছতে ইয়াতে ৰুলছবিলাকো আহিব পাৰে কিবা কাৰণ যে চিলিকাৰ ৰুলটো কি, তো সেইটো কাৰণেও ইউ শুড ন' দ্য the rules of each ingredients, হয়নে? তো চিলিকা 50 পৰা 60% থাকে বুলি কৈছিলোঁ, তো ই কি কৰে prevents cracking, তাৰপিছত shrinking, warping of the bricks, okay? তাৰপিছত এলুমিনিয়াম 20 পৰা 30% থাকে বুলি কৈছোঁ, provides the plasticity so that brick can easily molded, okay? তো এই ৰিজনছবিলাকো আহিব পাৰে হা। তাৰপিছতে লাইম 5% approximately helps silica to melt during the burning and improves the strength, okay? তো লাইমৰ এইটো কাম। তাৰপিছতে ফেৰিক অক্সাইড কিমান হয় 5 পৰা 6%, gives the red color and increases the hardness, okay? ফেৰিক অক্সাইডে কি কৰে ৰেড কালাৰটো দিয়ে আৰু হাৰ্ডনেছ ইনক্ৰিজ কৰে। তাৰপিছতে মেগনেছিয়া কিমান আছে 1%, হয়নে লেছ দেন 1%, ই কি কৰে gives yellow tint and reduces shrinkage। তাৰপিছতে বাকী এইখিনি কি কৰে ভেৰি স্মল এমাউণ্টত থাকে, তো অবভিয়াছলি এইখিনি থাকিলে ইমান বেছি প্ৰব্লেম নহয়, তাতকৈ বেছি থাকিলে অবভিয়াছলি স্মল এমাউণ্টতকৈ বা স্পেচিফিক আমি দিয়া নাই, অবভিয়াছলি 1তকৈতো বহুত বেছি কম হ'ব, তো সেইটো থাকিলে ইমান বেছি অসুবিধা নাই, কিন্তু তাতকৈ যদি বেছি থাকে তেতিয়াহ'লে ইট উইল নট বি কনচিডাৰ্ড এজ এ গুড ব্ৰিক আৰ্ট, অ'কে? তো সেইটো হ'ল ইম্পৰ্টেণ্ট কথা। তাৰপিছত নেক্সট কুৱেশ্যনটো, হুইচ অফ দ্য ফলোয়িং কম্পাউণ্ড এফেক্ট দ্য আল্টিমেট ষ্ট্ৰেংথ অফ চিমেণ্ট? তো আল্টিমেট ষ্ট্ৰেংথ অফ চিমেণ্টৰ কাৰণে ইয়াৰে কোনটো কম্পাউণ্ডে এফেক্ট কৰে এই কথাটো ইয়াতে সুধিছোঁ। তো ডাইকেলছিয়াম চিলিকেট অপশ্যনত আছে, টেট্ৰাকেলছিয়াম এলুমিনো ফেৰাইট, ট্ৰাইকেলছিয়াম এলুমিনেট এণ্ড ট্ৰাইকেলছিয়াম চিলিকেট, অ'কে? তো ইয়াৰ অপশ্যনটো কি হয় ডাইকেলছিয়াম চিলিকেট, অ'কে? তো এইকেইটা এইখন চাৰ্ট তোমালোকে চাব পাৰা, বহুত বেছি হেল্পফুল হ'ব ফৰ অল ইয়ৰ আপকামিং এক্সামিনেশ্যনছ, অ'কে? চিমেণ্টৰ ৰিলেটেড যেতিয়া কুৱেশ্যন আহিব। তো এতিয়া কি আছে কম্পাউণ্ড কি ড্ৰাই কেলছিয়াম চিলিকেট, তো ইয়াৰ ফৰ্মুলাটো চাই ল'বা, ৰেছপনচিবল ফৰ আল্টিমেট লং টাৰ্ম ষ্ট্ৰেংথ অফ দ্য চিমেণ্ট, অ'কে? ড্ৰাই কেলছিয়াম চিলিকেটে এইটো কাম কৰে। তাৰপিছতে ট্ৰাই কেলছিয়াম চিলিকেট, অ'কে? ৰেছপনচিবল ফৰ আৰ্লি ষ্ট্ৰেংথ, এতিয়া নেক্সট কুৱেশ্যন যদি আহে যে আৰ্লি ষ্ট্ৰেংথ এণ্ড হাৰ্ডনেছ অফ চিমেণ্টৰ কাৰণে কোনটো কম্পাউণ্ড ৰেছপনচিবল হয় বুলি যদি কয়, তেতিয়া এনচাৰটো কি হ'ব ট্ৰাই কেলছিয়াম চিলিকেট। তাৰপিছতে ট্ৰাই কেলছিয়াম এলুমিনেট, ই কি কৰে reacts rapidly with water and is responsible for initial setting, yes এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ফৰ your upcoming examination, okay? তো এইটো কি হ'ব ইনিচিয়েল ছেটিংছৰ কাৰণে বহুত বেছি ৰেছপনচিবল হয় ট্ৰাই কেলছিয়াম এলুমিনেট। তাৰপিছতে টেট্ৰাকেলছিয়াম এলুমিনো ফেৰাইট, ই কি কৰে হেজ দ্য poorest cement value and mainly helps in manufacturing, okay? তো এইখিনি ভালকৈ চাই ল'ব লাগিব। তাৰপিছত ছেপাৰেশ্যন অফ ৱাটাৰ ফ্ৰম আ freshly mixed concrete, okay? ইয়াতে কি হৈছে ছেপাৰেশ্যন অফ ৱাটাৰ, মানে ৱাটাৰ কি হৈছে ছেপাৰেট হৈ আছে ফ্ৰম আ freshly mixed concrete। এতিয়া তোমালোকক এই ডায়েগ্ৰামটো চোৱা, এই ইমেজটো চোৱা, ইয়াতে কি হৈছে ফ্ৰেছলি আমি কি কৰিছোঁ ইয়াতে কনক্ৰিট পেলাইছোঁ, হয়নে? কনক্ৰিট আমি ইয়াতে ফ্ল'ৰত থৈছোঁ, হয় নাই? তো ইয়াৰ পিছত যেতিয়া মিলাই দিয়াৰ পিছত যদি পানী এনেকৈ ওপৰলৈ ওলাই আহে, হয়নে? পানী যদি ওপৰে এনেকৈ ছেপাৰেট হৈ যায়, ইয়াতেও দেখিছা পানী ছেপাৰেট হৈ গৈছে, তেতিয়া কি হ'ব অভিয়াছলি তাৰে যিটো ষ্ট্ৰেংথ আছে আল্টিমেটলি যেতিয়া এটা টাইম পাৰ হ'ব তেতিয়া বহুত বেছি ভাল নহ'ব। তো এই যিটো ডিফেক্ট হয়, এই যিটো কনক্ৰিটৰ ডিফেক্ট হয়, সেইটো কি হয় ইকুৱেশ্যনটো কৈ গৈছে। ইয়াতে ব্লিডিং অপশ্যনত আছে, ক্ৰিপিং আছে, হয়নে? তাৰপিছতে ছেগ্ৰিগেশ্যন আছে আৰু ফ্লাডিং আছে। এতিয়া অভিয়াছলি এইটো তোমালোকে নিশ্চয় জানা, ইয়াৰে এনচাৰটো কি হয় ব্লিডিং হয়, হা? এইটো গম পাবা, এইটো জাষ্ট তেনেকৈ ভাবি লোৱা যে ব্লিডিং হোৱা টাইপ হৈছে বুলি ক'লে পানী ওলাই গৈছে, তো তেনেকৈ মনত ৰাখিব পাৰা, হা? তো এতিয়া কনফিউজন লাগিব পাৰে ব্লিডিং আৰু ছেগ্ৰিগেশ্যনৰ মাজত, অ'কে? এতিয়া চোৱা ছেগ্ৰিগেশ্যন কি হয় আৰু ব্লিডিং কি হয় সেই বস্তুটো ভালকৈ বুজি ল'ব লাগিব। এতিয়া আমি কি কৰোঁ কনক্ৰিট এটা কেনেকৈ বনাওঁ, কনক্ৰিটত কি থাকে এগ্ৰিগেটছ, চেণ্ড, তাৰপিছতে চিমেণ্ট এণ্ড ৱাটাৰ, অ'কে? এইকেইটাৰ ভিতৰত যিকোনো যদি এক্সট্ৰাকৈ এগ্ৰিগেট ধৰা ক'ৰবাত এক্সট্ৰা হৈ গ'ল, হয়নে? গোটেইখিনি এনেকৈ থাকিলে, তাৰপিছতে চেণ্ড এক্সট্ৰা হৈ গ'ল, তাৰপিছত পেষ্ট চিমেণ্টৰ যিটো পেষ্ট হ'ব সেইটো যদি ক'ৰবাত এক্সট্ৰা হৈ গৈছে বা ৱাটাৰ এক্সট্ৰা হৈ গৈছে, এই গোটেইকেইটাক যদি এজ এ হ'ল কম্পাইলেশ্যন কৰি আমি ধৰোঁ তেতিয়াহ'লে তাক কি বুলি কয় ছেগ্ৰিগেশ্যন বুলি কয়,
অ'কে, গম পাইছা? আৰু স্পেচিফিকলি যদি অকল ৱাটাৰ এক্সট্ৰা হৈ যোৱা কথাটোক যদি কয়, ফ্ৰেছলি মিক্সড কনক্ৰিটৰ পৰা ৱাটাৰখিনি এক্সট্ৰা হৈ যোৱা বুলি কয় বা ছেপাৰেশ্যন হোৱা বুলি কয়, তেতিয়া তাক কি বুলি কয়? ব্লিডিং বুলি কয়। আই থিংক ধৰিব পাৰিছে কথাটো। দুটা কিন্তু অলমষ্ট দুটাই কি বুজায়? একেখিনি কথাকেই বুজায়, কিন্তু ছেগ্ৰিগেশ্যনটোৰ ভিতৰত এটা টাইপছ হয় কি? ব্লিডিং। অ'কে, চ' এইটো বস্তু ভালকৈ গম পাব লাগিব, ঠিক আছে? আৰু বাকী ক্ৰিপিং কি হয় এই বিষয়ে মই কৈ আছোঁ। ক্ৰিপিং হ'ল এটা ষ্টেজ হা। ক্ৰিপিঙত কি হয় মই কৈ আছোঁ ক্ৰিপিঙৰ কথাটো। ক্ৰিপিঙত কি হয়, এইটো কি হয়? এটা কণ্টিনিউ ডিফৰ্মেশ্যন উইথ টাইম আণ্ডাৰ এ কনষ্টেণ্ট লোড হা। যদি এটা এনেকুৱা লোড আছে, অ'কে, এটা কি আছে, এটা বিম এটা আছে বা কলম এটা আছে, ইয়াতে যদি কণ্টিনিউৱাছ লোড এটা বা কনষ্টেণ্ট লোড এটা যদি কণ্টিনিউৱাছলি পৰি থাকে, তেতিয়া সি কি হয়? ডিফৰ্মেশ্যন হোৱাৰ চান্সেছ থাকে, হয়নে? কণ্টিনিউৱাছ লোড এটা হৈ থাকিলে, তো সেইটোকে কি বুলি কয়? ক্ৰিপ বুলি কয়। অ'কে, এইটো মই থুলমূলকৈ কৈছোঁ জাষ্ট যাতে অপশ্যনটো বুজি পোৱা যাওক। তো আই থিংক কথাখিনি ধৰিব পাৰিছা মই কি কৈছোঁ। তো এতিয়া মই বহুত কমকৈ কুৱেশ্যন লৈছোঁ, কিন্তু যিকেইটা কুৱেশ্যনৰ অপশ্যনছকেইটা, সেই অপশ্যনছকেইটাৰ পৰা বহুত বেছি কুৱেশ্যন আহিব পাৰে, হয়নে? চ' আই থিংক গোটেইকেইটা কুৱেশ্যনে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু অপশ্যনছকেইটাৰ পৰা অভিয়াছলি এটা কুৱেশ্যন, চাৰিটা অপশ্যন, ত' টোটেল এটা কুৱেশ্যন কৰোঁতে আমি চাৰিটা কুৱেশ্যনৰ কথা আমি শিকিব পাৰিলোঁ। অ'কে, চ' আই থিংক এই ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ল ফৰ ইয়ৰ অল আপকামিং এক্সামিনেশ্যনছ। অ'কে, চ' নিশ্চয় আপকামিং এক্সামছবিলাক ভাল হ'ব। আৰু যদি কিবা ডাউট থাকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা। ভিডিঅ'টো চাই কেনে পালে নিশ্চয়